বিয়া হোৱাৰ পৰা তেখেতক মই এটাই প্ৰব্লেম দেখিছো তেওঁ মানে যেতিয়া মৰ্নিং উঠি লেট্ৰিনত যাবলৈ হয় তেওঁ যদি এগিলাছ গৰম পানী নাখায় তেওঁ কেতিয়াও লেট্ৰিন কৰিব নোৱাৰে প্লাছ কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি পৰিছে তেওঁ লেট্ৰিনত বহি থাকে হাফ এন আৱাৰ পাৰ হৈ যায় মই তেখেতক সুধো আপুনি কি কৰিছে তেখেতে কয় মোৰ লেট্ৰিন হোৱা নাই তাৰ মাজত মই আনকি লেট্ৰিনতো তেখেতক মই গৰম পানী দিব লগা হয় যদিকি তেওঁ লেট্ৰিনটো হ'বলৈ এতিয়া এনেকুৱা হ'ল তেখেতে মানে বিচনাৰ পৰা নামি লগালগ মোক ক'ব মই লেট্ৰিন যাওঁ লেট্ৰিন গৈয়ে তেওঁ মানে গৈয়ে জাষ্ট খুব বেছি 2 মিনিট বা 3 মিনিট পিছত তেখেতৰ কমপ্লিট ক্লিয়াৰ আউট মানে আৰু বেলেগ একো নাই মই মানে সেইখিনি পাইছো সচৰাচৰ মানুহৰ যিটো পেট সেই পেটটো যদি ভালে নাথাকে তেনেহলে দিনটো ভাল নাযায় মই ভুল কৈছো নেকি মই জানো যে মানুহৰ যদি ৰাতিপুৱা উঠি যদি হোজ ভালকে নহয় মানুহৰ যদি ভালকে খাব নোৱাৰে মানুহ যদি খাই কিনে হজম নহয় পেটটো যদি ফুলা ফুলা লাগি থাকে বা যদি আমাৰ পায়খানাত গৈ থকা এটা টেন্ডেন্সি হৈ থাকে তেনেহলে মই ভাবো সেইজন মানুহ কি জানি সেই দিনটোৰ কাৰণে খুব এটা অপ্ৰিয় দিন হিচাপে তেওঁৰ কাৰণে হৈ যায় কাৰণ যদি পেট ক্লিয়াৰ নহয় মানুহে শান্তিত থাকিব নোৱাৰে মোৰ নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা এইখিনি কথা আপোনালোকক ক'লো আৰু যিবিলাক ৰোগী মোৰ ওচৰত আহে তেওঁলোকৰো সেই এক্সপেৰিয়েন্স একেটাই মোৰ লগত শ্বেয়াৰ কৰে তো মই ভাবো যে মানুহৰ পেটটো ভাল থাকিলে বাকি সব ভালে থাকে তো আজি এই ভিডিঅ'টো আনাৰ উদ্দেশ্যটো এটাই যে মোৰ লগত তেনেকুৱা এজন মানে ৰোগী নহয় সুস্থ মানুহ কিন্তু তেওঁৰ এই প্ৰবলেমটো আছিল বহু দিনৰ পৰা ৰাতিপুৱা যদি মানে পায়খানাত যায় ভালকে ক্লিয়াৰ নহয় তেনেকুৱা এটা ইস্যু তেওঁৰ বহুত দিনৰ পৰা হৈ আছে বহু ডক্টৰক দেখালে বহু মানুহৰ মাজত তেওঁ গ'ল বহু জাগাত গ'ল তেওঁ এই প্ৰবলেমটোৰ কাৰণে কিন্তু ৰিজাল্টটো তেওঁ কি পাইছিল তেওঁ নিজে ক'ব আৰু আজি তেওঁ কিন্তু সম্পূৰ্ণ সুস্থৰ যিটো ৰাজ সেই ৰাজটো আজি আপোনালোকৰ মাজত মই আনিম আৰু কেনেকৈ তেওঁ সুস্থ হৈছিল তেওঁ আপোনালোকক জনাব তো ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চাই তেতিয়া আপোনালোকে গম পাব যে তেওঁ সুস্থ হোৱাৰ যিটো মেইন ইণ্টাৰনেল যিটো পইণ্ট সেই পইণ্টটো আপোনালোকে গম পাব আৰু আপুনিও যদি এই এনেকুৱা যদি একেই ব্যাধিত ভুগি আছে ভাল হ'ব যদি বিচাৰে ভিডিঅ'টো শেষলৈকে চাওক ভাল লাগিলে ভিডিঅ'টো কিন্তু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আজিও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব সো লেটস ষ্টাৰ্ট আৱাৰ টুডেজ সেশন ভিডিঅ'টো আৰম্ভণি কৰাৰ আগত মই এওঁলোকৰ পৰিচয়টো আপোনালোকক গোটেই ৰাইজক দিয়াটো বিচাৰিছো সো এওঁ কোন হয় এওঁ নিজে নিজৰ পৰিচয়টো দিব হাই নমস্কাৰ মোৰ নাম সঞ্জিত ডেকা মই গুৱাহাটীত থাকো আৰু নমস্কাৰ মোৰ নাম সবিতা দাস মই গুৱাহাটীত থাকো কোন হয় দুজন কোন হয় মানে মানুহে চিন্তা পাব নহয় কোন হয় দুজন এওঁ মোৰ হাজবেণ্ড মই তেওঁৰ ৱাইফ ওকে ভেৰি নাইস তো ইতিমধ্যে মই ৰাইজক কৈছো যে সঞ্জিতৰ কিবা কিবি অলপমান প্ৰবলেম আছিল কিন্তু কি প্ৰবলেম আছিল ভালকে অকমান থুলমূলভাৱে ৰাইজক কোৱাটো মই বিচাৰিম হয় একচুৱেলি মোৰ লাষ্ট 5 বছৰ ধৰি মানে একচুৱেলি মই পেটৰ সমস্যাত ভুগি আছিলো যেটো মোৰ মানে যেতিয়া মই হোজ কৰিবলৈ যাওঁ তেতিয়া মোৰ মানে যেটো বহি থাকিব লাগে হাফ এন আৱাৰলৈকে মোৰ হোজটো ক্লিয়াৰ নহয় আৰু মানে পেটৰ সমস্যা আছিলে অলপ গেছৰ সমস্যাত ভুগিছিলো কিন্তু এতিয়া বৰ্তমান মানে যথেষ্টখিনি তেখেতে উন্নত একচুৱেলি মানে কথাটো হ'ল মই যেতিয়াৰ পৰা বিয়া হ'লো আজিৰ পৰা 6 বছৰ 5 বছৰ আগত মই মানে বিয়া হোৱাৰ পৰা তেখেতক মই এটাই প্ৰব্লেম দেখিছো তেওঁ মানে যেতিয়া মৰ্নিং উঠি লেট্ৰিনত যাবলৈ হয় তেওঁ যদি এগিলাছ গৰম পানী নাখায় তেওঁ কেতিয়াও লেট্ৰিন কৰিব নোৱাৰে প্লাছ কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি পৰিছে তেওঁ লেট্ৰিনত বহি থাকে হাফ এন আৱাৰ পাৰ হৈ যায় মই তেখেতক সুধো আপুনি কি কৰিছে তেখেতে কয় মোৰ লেট্ৰিন হোৱা নাই তাৰ মাজত মই আনকি লেট্ৰিনতো তেখেতক মই গৰম পানী দিব লগা হয় যদিকি তেওঁ লেট্ৰিনটো হ'বলৈ কিবা কি হৈছিলে হঠাতে পেটটো কামুৰি দিয়ে তাৰপিছত হঠাৎ মই আকৌ ঘৰলৈকে দৌৰিব লগা হয় মানে কিবা খালে মোৰ যে এনেকুৱা হয় যে মোৰ যেনে লেট্ৰিন লাগিছে এনেকুৱা ফিল হয় কিন্তু আহি কিনে যেতিয়া মই বহো কিন্তু লেট্ৰিনটো কেতিয়াও নহয় ক্লিয়াৰ নহয় আৰু সদায় মানে এনেকুৱা হৈ থাকে যে ধৰক এবাৰ কৰি আকৌ ফিল আহি থাকে যে হ'ব নেকি মানে আইবিএছ টাইপ আৰু ইৰিটেবল বাউল সিনড্ৰম যেটো কওঁ মই তেওঁ যেতিয়া লেট্ৰিনৰ পৰা ওলাই আহে মই মানে তেখেতক ওলোৱা লগালগ মই সুধো আপোনাৰ ক্লিয়াৰ হ'লনে তেখেতে ক'লে নাই হোৱা নাই মই মানে আজি 6 বছৰে সেইটোৱে শুনিলো যেতিয়াই সুধো লেট্ৰিনটো ক্লিয়াৰ হ'লনে নাই হোৱা নাই মানে মিনিমাম তেখেতে সানডে যদি ঘৰত থাকে তেখেতে 3-4 বাৰ যাব প্লাছ কেতিয়াবা এনেকুৱা হয় ডিউটিলৈ ওলাই যায় মোক ফোন কৰে মোৰ বহুত জোৰে লেট্ৰিন লাগিছে গৈ আছো আহি কেনে তাৰপিছত লেট্ৰিনলৈ যায় মই সুধো লেট্ৰিন হ'লনে ওলাই পেলাই ক'ব বহুত জোৰে লাগিলে কিন্তু নহ'ল মানে আলটিমেটলি দিস ইজ আইবিএস মানে ইৰিটেবল বাউল সিনড্ৰম এইটো এটা মানে জ্বলন্ত সমস্যা মই যেটো ভাবো এতিয়া মানে এনেকুৱা হ'ল মানে জনাম বাৰু আপোনালোকক জনাম কিহৰ কাৰণে আজি তেওঁ আজি এইখিনি পৰ্যায় পালেহি এতিয়া এনেকুৱা হ'ল তেখেতে মানে বিচনাৰ পৰা নামি লগালগ মোক ক'ব মই লেট্ৰিন যাওঁ লেট্ৰিন গৈয়ে তেওঁ মানে গৈয়ে জাষ্ট খুব বেছি
2 মিনিট বা 3 মিনিট পিছত তেখেতৰ কমপ্লিট ক্লিয়াৰ আউট মানে আৰু বেলেগ একো নাই মই মানে সেইখিনি পাইছো আগতে একচুৱেলি মোৰ এবাৰতো ক্লিয়াৰ হোৱাই নাছিলে তথাপি মই দিনত 3-4 বাৰ যাব লগা হৈছিলে কিন্তু ষ্টিল বহুত হেপী মই তাৰ কাৰণে কিহৰ কাৰণে হেপী সেইটো জাষ্ট কোৱা হ'ব নাই নাই ঠিক আছে বঢ়িয়া সো কথাটো এইটোৱে যে মানে সঞ্জিতে লাষ্ট 5-6 বছৰৰ পৰা যিটো ভুক্তভোগী মানে লেট্ৰিনত বহে পায়খানা নহয় হাফ এন আৱাৰ এটো এটা মেছেজ মই আজি সকলোকে দিব বিচাৰো যদি এজন মানুহে লেট্ৰিনত যদি হাফ এন আৱাৰ কন্টিনিউ বহে তেনেহলে তেওঁৰ পায়খানা ৰাস্তাত কিছুমান প্ৰবলেম আহিব পাৰে পাইলছ হ'ব পাৰে ফিচাৰ হ'ব পাৰে বহুত ধৰণৰ প্ৰবলেম আহিব পাৰে তো আধা ঘণ্টা পায়খানাত বহাটো কোনো যুক্তিসংগত নহয় যদি এজন মানুহে বহে তেনেহলে তেওঁৰ প্ৰবলেম আহিবই পাইলছ হ'বই তেওঁ কোনো ৰক্ষা কৰিব নোৱাৰে যদি আপোনালোকেও বহে আধা ঘণ্টা ষ্টপ কৰক কাৰণ আধা ঘণ্টা কোনোদিন লেট্ৰিনত বহি পায়খানা কৰাৰ কোনো নিয়মেই নাই ফাৰ্ষ্ট কথা সেকেন্ড কথাটো হল সঞ্জিতে আজি কিমান দিনৰ পৰা মানে ভাল পাই আছে নহয় খুব বেছি আপোনাৰ 10-15 দিন মান হ'ল কিবা ব্যৱহাৰ কৰি আছে নিশ্চয় হয় তেওঁ ব্যৱহাৰ কৰি ওকে তো কথা হল মানে কি ব্যৱহাৰ কৰি আছে ৰাইজেটো মই জানো শুনিবৰ কাৰণে ৰখি আছে হা কিন্তু ৰাইজক ইমান সোনকালে কম জানো ঠিক আছে ৰাইজক ক'ব লাগিব কি ব্যৱহাৰ কৰি আছে সো এই বস্তুটো খাই অকল সঞ্জিতেই নহয় এই বস্তুটো খাই বহু মানুহে উপকাৰ পাই আছে কিন্তু কথা মই ভিডিঅ' আকাৰত আনা নাছিলো কিন্তু যেতিয়া মই দেখিলো যাকে দিও শুনেই ৰিজাল্ট পায় যাকে দিও সি ৰিজাল্ট পায় এই ৰিজাল্ট বিলাক যে আহি আছে আহাৰ কাৰণে মই ভাবিলো নাই আজি সঞ্জিত আছে সবিতা আছে তেওঁলোকৰ যিটো এটা আকৰ্ষণীয় যিটো ৰিজাল্ট আহিছে ৰিজাল্টটোৰ বিষয়ে মই ৰাইজক নকৱাকে ৰাখিব নোৱাৰিলো কাৰণ বহুতে ভুক্তভোগী আৰু সেই ভুক্তভোগী মানুহবিলাকৰ মাজত যদি এই বস্তুটো মই লৈ যাওঁ 100% ৰিজাল্ট পাব তো সেই কাৰণে বস্তুটো আজি মই এই ভিডিঅ'টো আনিলো আপোনালোকৰ মাজত সো বস্তুটোনো কি মই নকওঁ যোনে ব্যৱহাৰ কৰিছে তেওঁ কওক তেওঁৰ মুখেৰে কওক সো বস্তুটো দেখাব লাগে ৰাইজক সঞ্জিত বস্তুটো তুমি দেখাব লাগে ৰাইজক সঞ্জিত তুমি বস্তুটো ৰাইজক দেখাব লাগে কি বস্তু দেখুৱা ৰাইজক ওৱাও কি বস্তু এইটো একচুৱেলি এইটো হৈছে একচুৱেলি এটমি নিউট্ৰিচিটিকেল মিক্স য'ত আপোনাৰ প্ৰবায়টিক বুলিও কোৱা হয় ওকে সো এইটো খোৱাৰ পৰা কিন্তু এতিয়া মই যথেষ্ট সুখী আৰু মোৰ এতিয়া বৰ্তমান যথেষ্ট সুখী মানে তেওঁ সম্পূৰ্ণ সুখী মই যথেষ্ট বুলিও নকওঁ তেওঁ সম্পূৰ্ণ সুখী মানে কি যিজন মানুহ লেট্ৰিনলৈ গৈ তেওঁ হাফ এন আৱাৰ বহিব লগা হ'ল আজি জাষ্ট আমাৰ এটমি নিউট্ৰিচিটিকেল মিক্স প্ৰবায়টিকৰ এইটো খাই পেলাই তেওঁ জাষ্ট গৈ 3 মিনিটৰ পিছত ওলাই আহি মোক কয় আজি মোৰ কমপ্লিট আউট very nice সঞ্জিত তোমাৰ অভিজ্ঞতাটো কোৱা কেনেকুৱা কোৱা সঁচাকৈ মোৰ বহুতে ভাল লাগিছে আৰু যেহেতু এইটো প্ৰডাক্টটো সঁচাকৈ গুণনীয় প্ৰডাক্ট য'ত নেকি আজি মই এইটোৰ কাৰণে বহুত সুখী এইটো মোক বহুত সুখী কৰিছে আৰু যেহেতু পেট সুখী হ'লে মানুহৰ সকলো সুখী মানুহৰ যিটো সমস্যা পেটৰ পৰা হয় পেট সুখী থাকিলে মানুহৰ সকলো ক্লিয়াৰ আৰু ফ্ৰেছনেছটো বহুত বেছি থাকে ওকে বঢ়িয়া অকমান প্ৰবায়টিক্সৰ বিষয়ে আপোনালোকক মই কৈ দিছো একচুৱেলি কি হয় এই যিটো প্ৰবায়টিক্স এই প্ৰবায়টিক্সত ইয়াতে আমাৰ যিটো গাটছ যিটো আমাৰ নাড়ী আছে পেটত সেই নাড়ীবিলাকক কিছুমান ইউজফুল বেক্টেৰিয়া লাগে সেই ইউজফুল বেক্টেৰিয়াবিলাক কি হয় কেতিয়াবা আমি এণ্টিবায়টিক খোৱাৰ ফলত মৰি যায় আৰু ৱাশ আউট হৈ যায় কিছুমান লুজ মোশ্যন যেতিয়া হয় তেতিয়াও সেই ইউজফুল বেক্টেৰিয়াবিলাক ৱাশ আউট হৈ যায় যিটো কাৰণে আমি ডক্টৰবিলাকে কি লিখো আমি প্ৰবায়টিক লিখো আৰু পেচেণ্টবিলাকক প্ৰবায়টিক খাব দিওঁ তো কথা হ'ল আমি দৈটো বহুতখিনি লেক্টোবেচিলাছ প্ৰবায়টিক পাওঁ কিন্তু গাটছত যাই পোৱালৈকে সেই লেক্টোবেচিলাছ বিলাক মৰি যায় কাৰণ যিবিলাক আমাৰ হাইড্ৰক্লৰিক এচিড সিক্ৰিশ্যন হয় আমাৰ ষ্টমাকত সেইবিলাকতে মৰি গুচি যায় তো সেইকাৰণে আল্টিমেটলি যিটো ইউজফুল বেক্টেৰিয়া সেইটো গৈ নাপায় কিন্তু এটমিৰ যিটো প্ৰবায়টিক আছে নিউট্ৰিচিটিকেল মিক্স ইয়াতে 14 টাইপছ অফ প্ৰবায়টিক আছে আপুনি চাব পাৰে ইয়াতে বঢ়িয়াকৈ লিখা আছে ইয়াতে 14 টাইপছ অফ প্ৰবায়টিক আছে আৰু 3 টাইপছ অফ প্ৰিবায়টিক আছে 14 প্ৰবায়টিক 3 প্ৰিবায়টিক প্ৰবায়টিক গিটাক প্ৰিবায়টিকে নিউট্ৰিশন দিয়ে আৰু সেই প্ৰবায়টিক বিলাক কি হয় আমাৰ পেটত গাটছত গৈ কিনে তেওঁলোকে স্থান লয় আৰু পেটৰ যিমান সমস্যা আইবিএস হওক পেটৰ গেষ্ট্ৰাইটিছ হওক ভোক মানে নালাগা হেভিনেছ ফিল কৰা বাৰ পায়খানাত যোৱা এটা অনুভৱ হৈ থকা কনষ্টিপেশ্যনৰ প্ৰব্লেম সকলো প্ৰব্লেমৰ পৰা আপুনি হাত সাৰিব পাৰিব যদি আপুনি এটমিৰ যিটো নিউট্ৰিচিটিকেল মিক্স প্ৰবায়টিক্স যদি আপুনি ব্যৱহাৰ কৰে তো বস্তুটো ক'ত পাব এতিয়া আপুনি যদি বস্তুটো লাগে আপুনি ইমিডিয়েটলি তলত ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দি আছে মোৰ লগত আপুনি কণ্টেক্ট কৰক
আমাৰ গুৱাহাটী PM এডুকেশ্যন চেণ্টাৰ এটমিৰ আছে, আপুনি আহি কিনে ইয়াতে যোগাযোগ কৰক আৰু যিমানেই সোনকালে হওক আপোনাক মই এই বস্তুটো দিয়াৰ ব্যৱস্থা কৰিম। আৰু আপুনি যদি এই বেমাৰত যদি ভুক্তভোগী হৈ আছে 100% কিয়ৰ হ'বই, কোনোপধ্যে ৰক্ষা নাই যে আপোনাৰ কিয়ৰ নহ'ব। আৰু যদি আপুনি ভাল পোৱা নাই আপ টু 20 to 30% আপুনি ব্যৱহাৰ কৰক, ৰিটাৰ্ণ কৰক, 100% মানি বেক গেৰাণ্টি। সেইটো মই কোৱা নাই, এটমি যিটো গ্ল'বেল এটমি যিটো আমাৰ চাইট আছে তাতে কোৱা আছে কথাখিনি। আৰু যদি ভাল লাগিছে ভিডিঅ'টো চাই আপোনালোকে লাইক কৰক, আৰু যদি ভাবে যে ভিডিঅ'টোৰ পৰা ৰাইজৰ উপকাৰ হ'ব শ্বেয়াৰ কৰি দিয়ক, আৰু যদি চেনেলটো আজি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। থেংক ইউ ভেৰি মাছ।